ন্যাসৰক্ষী পৰিষদ তিনি ধৰণৰ সদস্যৰে গঠিত। ন্যাস অঞ্চল পৰিচালনা কৰা ৰাষ্ট্ৰসমূহ ন্যাস অঞ্চলৰ দায়িত্বত নথকা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকল, সাধাৰণ সভাই 3 বছৰৰ বাবে নিৰ্বাচন কৰি দিয়া সদস্যসকল। অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ আৰম্ভণিৰ পৰা ন্যাসৰক্ষী পৰিষদৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছিল, কিয়নো এই দুটা বিশ্বযুদ্ধত শত্ৰু ৰাষ্ট্ৰৰ পৰা খণ্ডিত হৈ অহা অংশবিলাক যিবিলাক নিজে সম্পূৰ্ণৰূপে ৰাষ্ট্ৰ হ'ব পৰা যোগ্যতাও নাছিল, অথচ খণ্ডিত হৈ পৃথক হৈ আছিল, সেইবিলাকৰ দায়িত্ব ৰাষ্ট্ৰসংঘই লৈছিল। গতিকে তাক কিছুমান দেশৰ হাততো অৰ্পণ কৰা হৈছিল দায়িত্ব। গতিকে ন্যাস অঞ্চল পৰিচালনা কৰা ৰাষ্ট্ৰ সেইবিলাক ইতিমধ্যে মই উদাহৰণ দিছোঁ ফ্ৰান্স আৰু ব্ৰিটেইনৰ কথা, সেই অঞ্চলবিলাক, আৰু সেইখিনি ন্যাসৰক্ষী পৰিষদৰ মেম্বাৰ হিচাপে থাকিব। দ্বিতীয়তে স্থায়ী সদস্য 5খন নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ কথা কৈছিলোঁ। গতিকে বাকী যিকেইখন সদস্য ৰাষ্ট্ৰ থাকিলে সেইকেইখনো ন্যাসৰক্ষী পৰিষদৰ সদস্য হিচাপে থাকিব। লগতে সাধাৰণ সভাই আৰু 3 বছৰৰ কাৰণে নিৰ্বাচন কৰি দিয়া সদস্য দেশবিলাক, এইবিলাক লাগি ন্যাসৰক্ষী পৰিষদ গঠন হয়। ৰাষ্ট্ৰসংঘৰ পঞ্চমটি গুৰুত্বপূৰ্ণ অংগ হ'ল আন্তৰ্জাতিক ন্যায়ালয়। আন্তৰ্জাতিক ক্ষেত্ৰত শান্তি নিৰাপত্তা ৰক্ষা কৰিবলৈ যাওঁতে ৰাষ্ট্ৰসংঘই কাৰ্য কৰিবলৈ যাওঁতে বহু ন্যায়সংগত বিচাৰ বিবেচনা কৰিব লগাৰ প্ৰয়োজনীয়তা আহি পৰে আন্তৰ্জাতিক ক্ষেত্ৰত। গতিকে তাৰ কাৰণে আন্তৰ্জাতিক ন্যায়ালয় ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ। ই হ'ল ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগ। গতিকে 1 নম্বৰৰ কাৰণে এনেধৰণেও প্ৰশ্ন আহিব পাৰে যে ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম লিখা। আমি লিখিব লাগিব আন্তৰ্জাতিক ন্যায়ালয়। ৰাষ্ট্ৰসংঘৰ মুঠ ন্যায়াধীশ 15জন। 15জন ন্যায়াধীশৰ দ্বাৰা গঠিত এই ন্যায়ালয় ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ। ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই এই আদালতৰ সদস্য হয়। গতিকে আমি পাইছিলোঁ যে সাধাৰণ সভাত সকলো দেশ বা সকলো সদস্য ৰাষ্ট্ৰৰ সদস্য হৈ থাকে, আৰু আন্তৰ্জাতিক ন্যায়ালয়ৰ সকলো সদস্য ৰাষ্ট্ৰই সদস্য, কিয়নো ন্যায় বিচাৰ যিকোনো এখন দেশকে প্ৰয়োজন সাপেক্ষে দৰকাৰ হ'ব পাৰে। গতিকে এই ন্যায়ালয়ৰ প্ৰধান কাম হৈছে ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা। 1 নম্বৰৰ কাৰণে এইটো এটা প্ৰশ্ন হ'ব পাৰে যে আন্তৰ্জাতিক ন্যায়ালয়ৰ প্ৰধান কাম কি? ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা। ষষ্ঠ বা অন্তিমটো অংগ হৈছে সচিবালয়। সচিবালয় বুলি ক'লে আমাৰো যেনেকৈ গুৱাহাটীত সচিবালয় আছে তোমালোকে জানা, বিভিন্ন অফিচবিলাকৰ যিটো প্ৰশাসনীয় প্ৰধান কাৰ্যালয় সেইটোৱে সচিবালয় নহয় জানো? ঠিক তেনেকৈ ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় কাৰ্যালয় হ'ল সচিবালয়। ইয়াতে এজন সচিব প্ৰধান আছে, আৰু এই সচিব প্ৰধানগৰাকী হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনিক বিষয়া। এইটো কথা মনত ৰাখিবা, ৰাষ্ট্ৰসংঘৰ যিজন সচিব প্ৰধান তেওঁৱেই ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনিক বিষয়া। এতিয়া এই সচিবালয় সচিব প্ৰধান আৰু অন্যান্য কৰ্মচাৰীৰে গঠিত। যিবিলাক সিদ্ধান্ত সাধাৰণ সভাত বা যিকোনো ধৰণৰ প্ৰতিবেদন বা সিদ্ধান্তবিলাক যিবিলাক কাৰ্যকৰী কৰিব বিচৰা হয় ৰাষ্ট্ৰসংঘত, সেই সকলোবিলাক কাৰ্যকৰী সেই সকলোবিলাক সচিবালয়তে পঞ্জীভূত কৰা হয়। আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ 97 নং অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই সচিব প্ৰধানক নিয়োগ কৰে। এইটো এটা 1 নম্বৰ প্ৰশ্ন, ইম্পৰ্টেণ্ট প্ৰশ্ন। ৰাষ্ট্ৰসংঘৰ চনদৰ 97 নং অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই সচিব প্ৰধানক নিয়োগ কৰে। প্ৰশ্নটো এনেধৰণে হ'ব যে সচিব প্ৰধানক কেনেদৰে নিয়োগ কৰা হয় বা সচিব প্ৰধানক কোনে নিয়োগ কৰে? চনদৰ 97 নং অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই সচিব প্ৰধানক নিয়োগ কৰে। গতিকে সাধাৰণ সভাই নিয়োগ কৰে। সচিব প্ৰধানজন নিয়োগৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভূমিকাও গুৰুত্বপূৰ্ণ। এই সচিব প্ৰধানজনৰ কাৰ্যকাল 5 বছৰ হয়। সাধাৰণতে দ্বিতীয়বাৰৰ কাৰণে আকৌ নিৰ্বাচিত হ'ব পাৰে তেখেত। আৰু বৰ্তমানৰ যিজন সচিব প্ৰধান তেখেতৰ নাম হ'ল পৰ্তুগালৰ এণ্টনিঅ গুটেৰেছ, যিজন 17 চনৰ পৰা তেওঁ আছে। গতিকে পুনৰ নিৰ্বাচিত হ'ব পাৰে। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজনৰ নাম মনত ৰাখিবা, নৰৱেৰ ট্ৰাইভো হালডান লী। তেখেতৰ নামটো মনত ৰাখিবা, 1 নম্বৰৰ কাৰণে আহে। প্ৰথমজন সচিব প্ৰধান কোন দেশৰ? নৰৱেৰ ট্ৰাইভো হালডান লী।
আনহাতে বৰ্তমান সচিব প্ৰধানগৰাকীৰ নামো মনত ৰাখিব এণ্টনিঅ গুটেৰেছ আৰু তেওঁ কোন দেশৰ নাগৰিক পৰ্তুগাল দেশৰ নাগৰিক